চোৰৰ হাত লগা অগ্নিনাভ বিগ্ৰহ গাখীৰেৰে শুদ্ধি। পুনৰ স্বস্থানত প্ৰতিষ্ঠা অগ্নিনাভ বাবাৰ বিগ্ৰহ। চুৰিৰ ঘটনাক নাটক আখ্যা দি কোনে চলালে শিখা মজিন্দাৰৰ গ্ৰেপ্তাৰৰ ভুৱা খবৰ। বিশ্বাস অবিশ্বাসৰ দমোজাতে বিতৰ্ক আৰু ব্যাপক চৰ্চাৰ মাজেৰে বিখ্যাত হৈ পৰা নাজিৰাৰ শিখা মজিন্দাৰ বৰুৱাৰ অগ্নিনাভ মন্দিৰত দেওবাৰে সৃষ্টি হ'ল অভূতপূৰ্ব পৰিৱেশৰ। চুৰি হোৱা মূল বিগ্ৰহ পুনৰ প্ৰতিষ্ঠাক লৈ সৃষ্টি হ'ল এই পৰিৱেশৰ। মন্দিৰৰ গৰাকীয়ে ডম্বৰু তাল বজাই অগ্নিনাভ বাবাক পূজা আগবঢ়ালে। ডবা কাঁহৰ ধ্বনিৰে ৰজন জনাই গ'ল চৌপাশ। মন্দিৰৰ গৰাকী শিখা মজিন্দাৰ বৰুৱাই প্ৰকাশ কৰিলে এয়া এক বেলেগ পৰিৱেশ। বাবাই ভক্তৰ মৰম বিচাৰিয়ে বোলে এক পৰিস্থিতিৰ সৃষ্টি কৰিলে। শিৱৰাত্ৰিত আমাৰ যিমান ভাল লাগে, আজি শিৱৰাত্ৰিতকৈ বেলেগ এটা বিশেষ দিন যেন আমি আজি অনুভৱ কৰিছোঁ। আৰু চাগে বাবাই আৰু বেছি, আৰু বাবা খুব বেছি মানে তেওঁ খুব মৰম বিচাৰে ভক্তৰ পৰা। চাগে মৰম কমি গৈছিলে আমাৰ চবৰে, আজি আকৌ তেওঁ মৰম পাবৰ কাৰণে যেনেকৈ চবেই অভিমান কৰে, এয়া চাগে বাবাৰ অভিমান আছিলে। আজি পুনৰ আকৌ বাবাই চবৰে পৰা মৰম লৈছে, সিমানখিনি অনুভৱ হৈছে আজি। কেনেকুৱা লাগিব আৰু মানে বহুত এনেকুৱা হয় আচলতে, যেতিয়া নিজৰ সন্তান আঁতৰি থাকে এদিনৰ কাৰণে বা দুদিনৰ কাৰণে, যেনেকুৱা ধৰণৰ অনুভৱ হয় সেই তেনেকুৱা। কিছুদিন পূৰ্বে ব্যাপক চৰ্চাত থকা অগ্নিনাভ মন্দিৰ প্ৰাংগণ আন কিছুমান ইছ্যুক লৈ তল পৰি আছিল। পিছে পুনৰ চৰ্চালৈ আহিল বিগ্ৰহ চুৰিৰ ঘটনাক লৈ অগ্নিনাভ মন্দিৰ। চিচিটিভিত বন্দী হৈছিল বিগ্ৰহ চুৰিৰ দৃশ্য। লগে লগে ধৰাও পৰে চোৰ। ইতিমধ্যে অভিযুক্ত কাৰাগাৰ পালেগৈ। চোৰে বৃহস্পতিবাৰে নিশা মন্দিৰৰ পৰাই চুৰি কৰি নিছিল অগ্নিনাভ বাবাৰ বিগ্ৰহ। এই ঘটনাত ভক্তৰ মাজত লাগিছিল হাহাকাৰ। শুকুৰবাৰে পুৱাই শিমলুগুৰি ৰেল জংচনত উদ্ধাৰ হয় বিগ্ৰহ। গ্ৰেপ্তাৰ হয় গোলাঘাট জিলাৰ দক্ষিণ হেঙেৰাৰ চোৰ আৰিফ আলী। শনিবাৰে আনটো চোৰ নাজিৰাৰ কচুটেকেলিৰ নজিৰুল ইছলামকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ জিম্মাৰ পৰা বাবা অগ্নিনাভক পুনৰ লৈ অনা হ'ল মন্দিৰলৈ। আৰু তাৰ পাছত দেওবাৰৰ এই পৰিৱেশ। মন্দিৰত এনেদৰে যাগ যজ্ঞৰে প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল বাবা অগ্নিনাভৰ। পুৱাৰে পৰাই অগণন ভক্তই ভিৰ কৰে অগ্নিনাভ শিৱ মন্দিৰত। পিছে ইয়াৰ মাজতে ভুৱা প্ৰচাৰ চলিল মন্দিৰৰ গৰাকী শিখা মজিন্দাৰ গ্ৰেপ্তাৰ হোৱা বুলি। চুৰিৰ ঘটনা এক নাটক বুলি নিপেন চেতিয়া নামৰ এজন লোকৰ ফেচবুক একাউণ্টৰ পৰা চলিল অপপ্ৰচাৰ। এই সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শিখা মজিন্দাৰে। আচলতে কি, সেইবিলাক যদিও তেওঁলোকে কৈছে, চবৰে মনত ভগৱানৰ প্ৰতি বিশ্বাস আছে, চবেই ভগৱানক মানে। সেইটো আচলতে তেওঁ সেই মনেৰে ক'লে আৰু, কিন্তু ভগৱানে তেওঁক সুমতি দিয়ক, কাৰণ তেওঁৰো পৰিয়াল আছে, তেওঁৰো ঘৰখন আছে। গতিকে চবৰে মনত সেই নিগেটিভ থটছবিলাক অঁতৰাই পেলাই পজিটিভ হ'ব লাগে। আৰু তেওঁক বাবাই যদিও কৈছিলে তেনেকৈ বাবাই ক্ষমা কৰক আৰু তেওঁক সুমতি দিয়ক, ইমানেই এইখিনিকে ক'লে। পিছে বিতৰ্ক অপপ্ৰচাৰ চলিলেও দেওবাৰে পূৰ্বৰ দৰে পূজা অৰ্চনা চলিল অগ্নিনাভ মন্দিৰত। ভক্তৰ দীঘলীয়া শাৰীয়ে পুনৰ তল পেলালে আনবোৰ কথা। ভিডিঅ' জাৰ্নেলিষ্ট বুটুৰ সহযোগত নাজিৰাৰ পৰা দেৱজিৎ শৰ্মা, NKTV+।